হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা অতি সাধাৰণ ৰেচিপি লৈ আহিছোঁ। এইটো মই এই ধৰণৰ মাছকেইটা মই বনাম আৰু বহুত সোনকালে আৰু অতি যেনেকৈ সোৱাদ হয় তেনেকৈ সোনকালে হোৱাকৈ। যেতিয়া মোৰ হাতত অলপ সময় কম থাকে, আজি মোৰ তেনেকুৱা সময় নাছিলে, সেইকাৰণে মই আঞ্জাখন এনেকুৱা বনালোঁ। আৰু কিদৰে বনালোঁ আপোনালোকে চাওক। এইটো একচুৱেলি এই মাছটো মাছ বনোৱা আঞ্জা চবৰে মানে সহজ হয়, চবেও পাৰে। মই ভাবিলোঁ এনেই বনাইছোঁ যেতিয়া তেতিয়াহ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। আৰু কেৰাহীখন পাতি মিঠাতেল দি পেলাই মই মাছকেইটা ভালকৈ ফ্ৰাই কৰি ল'ম, ৰঙা হোৱাকৈ ভালকৈ ফ্ৰাই কৰি ল'ম। এইদৰে ফ্ৰাই কৰি ল'ম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু মই কি কৰিলোঁ, ইয়াত বিলাহী লৈছোঁ, নহৰু লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু ডাঙৰ এটা পিঁয়াজ লৈছোঁ। গোটেইকেইটা মই মিক্সিত তেতিয়া গ্ৰাইণ্ড কৰি ল'ম। আৰু মই অলপ জ্বলা বেছিকৈ দিছোঁ, ভাল লাগে খাই পেলাই। আৰু এতিয়া মই ইয়াত গোটা জিৰা 2 চামুচ দিম, কাৰণ মাছত মই বেলেগ ধৰণৰ একো মছলা নিদিওঁ, অকল মই জিৰাৰেই বনাওঁ। আৰু এয়া এতিয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু ইয়াত মই হালধি পাউডাৰ আৰু জলকীয়াৰ পাউডাৰ দিম ৰঙা হ'বলৈ, কাৰণ এইটো ইমান জ্বলা নহয়, সেইকাৰণে জলকীয়া পাউডাৰটো দি দিছোঁ অলপ ৰঙা হ'বলৈ। আৰু এইখিনি মই ভালকৈ মিক্স কৰি দিম, কাৰণ শুকান মছলা যিটো পাউডাৰ সেইখিনিও ফুলি যাব, তৰকাৰীখন খাবলৈ ভাল হ'ব। এয়া চাওক, মোৰ মাছকেইটাও ফ্ৰাই হৈ গ'ল, পূৰা ৰঙাকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি নমাই দিম। মোক আপোনালোকৰ মৰমৰ দৰকাৰ, মোক মৰম দিব আৰু মই যিমান পাৰোঁ ভাল ভাল ভিডিঅ' আপোনালোকৰ আগলৈ বনাম। আৰু এতিয়া মই কালিজিৰা কেইটামান দিছোঁ আৰু আমাৰ হজম শক্তি ভাল হ'বলৈ ইয়াত মই জনিগুটি কেইটামান দিছোঁ। আৰু এতিয়া মই অলপ আধা পিঁয়াজ এডোখৰ দিছোঁ, কাৰণ তেলত মছলাটো ডাইৰেক্ট ঢালিলে মানে কি হয় বহুত ফুটে, সেইকাৰণে মই অলপ পিঁয়াজ দি দিছোঁ, গোটা পিঁয়াজ। এইখিনি অলপ ফ্ৰাই হৈ যাব, তাৰপিছত মই যিখিনি মই মছলা বনাইছিলোঁ সেই মছলাখিনি দি দিম। এয়া মই তিতাই থোৱা মছলাখিনি এতিয়া দি দিম। এইদৰে অলপ লৰাই দিম। এইদৰে বনাই খাবচোন, ইমান ভাল হয়। আৰু এই পানী অলপ লাগি আছিলে, মছলা লাগি আছিলে, এইখিনি হেৰি কৰি মই দি দিছোঁ। আৰু এতিয়া মই অলপ নিমখ দি দিম, কাৰণ নিমখ মই মাছত অলৰেডি দিছোঁ, সেইকাৰণে ইয়াত অলপকৈ দিছোঁ নিমখ। আৰু এতিয়া মই অলপ ভালকৈ লাৰি পেলাই এইখন ঢাকি থৈ দিম, মানে মছলাৰ কেঁচা গোন্ধ ভাৱটো যাতে গুচি যায় আৰু মছলাখিনিও ভালকৈ সিজি যায়। এতিয়া মই এইখিনি ঢাকি থৈ দিম। আৰু এতিয়া এয়া চাওক, এইদৰে ওপৰত যেতিয়া তেলটো উঠি যাব তেতিয়াই মানে আমাৰ মছলাখিনি পূৰা ৰেডি হৈ যায়। ওপৰত তেলটো যেতিয়া উঠি যাব তেতিয়া মানে আমি ভাবিব লাগিব যে মছলাখিনি আমাৰ পূৰা ৰেডি হৈ গ'ল। এতিয়া মই অলপ এইখিনি যিমান দৰকাৰ সিমানখিনি পানী দি দিম। এইখিনিয়ে পানী দিম, দি পেলাই এতিয়া পূৰা 10 মিনিটমান মই উতলাম। মাছটো মই এতিয়া নিদিওঁ, 10 মিনিটমান উতলাম, তাৰপিছতহে মই মাছটো দিম। আৰু এয়া চাওক, উতলিছে আৰু কালাৰটো দেখিছে কিমান ধুনীয়া আহিছে। আৰু এতিয়া মই মাছকেইটা দি দিম। আৰু মাছকেইটা দি আৰু মই 5 মিনিট উতলাম। তেতিয়া মাছত মানে মছলাখিনি নিমখ ভালকৈ সোমাই যাব। এয়া চাওক, মই গেছ বন্ধ কৰি দিলোঁ, মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এতিয়া মই বাতি এটাত ঢালি দিম। এই বাতিটোত মই ঢালি দিছোঁ। আৰু ইমান সোৱাদ হৈছিলে মাছ তৰকাৰীখন, কাৰণ মছলাও ইমান নাই। আৰু এতিয়া
মান ধনিয়া পাত দুখনমান দি দিম। আৰু মান ধনিয়াৰ পাত দিলেও মাছৰ আঞ্জাখন খাবলৈ খুব ভাল হয়, ফ্লেভাৰটো বহুত ভাল আহে।